নমস্কাৰ বন্ধুসকল, মই হাতিমা আজি আপোনালোকলৈ লেচাৰামা খেতিৰ বিষয়ত মূলতঃ 2-4টামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহলে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশন আপোনালোকে পাই থাকিব। তো কথা হ'ল কি, আজি মই আপোনালোকক লেচাৰামা খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। থোৰতে মই আৰম্ভণিতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে লেচাৰামা খেতিৰ প্ৰডাকশন বাঢ়িবৰ কাৰণে মই কি পদ্ধতি বা পন্থা অৱলম্বন কৰিছিলোঁ আৰু কি পদ্ধতিত এই খেতি লগালে আটাইতকৈ বেছি ফলন হ'ব আৰু এই গছত ফলন বৃদ্ধিৰ বাবে কি ঔষধ গছত স্প্ৰে কৰিব আৰু গছত তাৰমানে পোকে ডিস্টার্ব কৰাৰ কাৰণে কি ঔষধ দিলে আৰু গছ যাতে অতি সোনকালে হালধীয়া নহয়, মৰি নাযায় তাৰ কাৰণে আৰু লেচাৰামাত যাতে পোকবিলাক ঘুমাই ফুটা নকৰে আৰু ফলন বৃদ্ধি হয় তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে কেৱল কি কৰিব, মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজিৰ কথা হ'ল, আজিৰ বতৰটো বেয়াৰ ফালে গতি কৰিছে, সেইকাৰণে এন্ধাৰ লাগি আছে, একদম পুৰা এয়া চাওক ডাবৰীয়া হৈ আছে বতৰ। ডাবৰীয়া হৈ থকাৰ কাৰণে মই আপোনালোকলৈ এই এন্ধাৰ যেন লাগিছে, এনেকুৱা আপোনালোকে যেন লাগিছে ৰাতিত মই ভিডিঅ' দি আছোঁ। তাৰ কাৰণে আপোনালোকে কেৱল কথাখিনিৰ ওপৰত আপোনালোকে মনোযোগী দিয়ক, কাৰণ তাৰ মানে লেচাৰামা গছ কেনেকুৱা হৈছে আজি মই সেইবিলাকৰ চাব নালাগে, আপোনালোকে সিমান এটা চোৱাৰ দৰকাৰ নাই। মই জাষ্ট আপোনালোকক কৈছোঁ লেচাৰামা গছৰ ফলন বৃদ্ধিৰ বাবে মই আপোনালোকক ইমেজ এটা ভিটামিন আছে, ইমেজ ভিটামিনটো আপোনালোকে পাৰিলে গছত স্প্ৰে কৰিব। আৰু কথা হ'ল কি, ৰেঞ্জাৰ এটা ঔষধ আছে, সেই ৰেঞ্জাৰ ঔষধটো গছত দিয়াৰ লগে লগে কি হ'ব, গছত যিমানে পোক নাথাকক। লগতে আপোনালোকে কি কৰিব পাৰে, বড়ো ষ্টাৰ আৰু ৰেঞ্জাৰ এই দুটা ঔষধ এক সপ্তাহ যদি ৰেঞ্জাৰ দিছে তাৰ পিছৰ সপ্তাহত আপোনালোকে বড়ো ষ্টাৰ দিব। কিন্তু সেই ঔষধটো অকণমান পাৱাৰ হয়, পাৱাৰ বেছি থকা, যিমান ধৰণৰ পোকে নাথাকক কিন্তু মৰি যাব বা এনেই তাৰ পৰা পৰি যাব, লগে লগে তাৰমানে শ্বৰ্টাৰ হৈ থাকিব। তাৰ কাৰণে পোকবিলাক যাতে শ্বৰ্টাৰ হয়, পৰি যায় ঔষধৰ চেন পোৱাৰ লগে লগে, তাৰ কাৰণে আপোনালোকে এই ৰেঞ্জাৰ আৰু বড়ো ষ্টাৰ এই দুটা ঔষধ পাৰিলে আপোনালোকে ইউজ কৰিব। তাৰ পিছে আপোনালোকে পাৰিলে ধৰক কম দামৰ ঔষধ আছে, মিৰাকুলেন, ভিটামিনৰ নাম কৈ আছোঁ, এমিষ্টাৰ আছে, এইবিলাক আপোনালোকে গছত স্প্ৰে কৰিব। এইবিলাক হ'লে ফলনবিলাক চিকচিকীয়া হ'ব আৰু গছত থকা যিবিলাক পাত আছে পাতবিলাকো চিকচিকীয়া হ'ব। আৰু কিছুমান পাত আছে এইবিলাক তাৰমানে ৰঙা হৈ যায়, হেতাও পৰা হৈ যায়, তাৰ কাৰণে আপোনালোকে চাইমিক্স এটা ঔষধ আছে, লগত আপোনালোকে এণ্টিবায়'টিক দিব V3। এইটো কিন্তু কেৰেলা গছতো দিব পাৰি এণ্টিবায়'টিকটো, আপোনালোকে পাৰিলে এইখিনি ঔষধ গছত দিয়ক যদি ফলন কৰিব বিচাৰিছে বৃদ্ধি আৰু যদি পোকবিলাক মাৰিব বিচাৰিছে। আৰু বিশেষকৈ লেচাৰামা খেতিত আপোনালোকে বিশেষকৈ ইউৰিয়া সাৰটো অকণমান কমাই দিব। ইউৰিয়া সাৰটো বেছি দিয়াৰ ফলত কি হয়, গছত ফুলি যায়, গছবিলাক পাতবিলাক কেঁকুৰা মেকুৰা হৈ যায়। তেতিয়া বহুতে মোক কমেণ্ট কৰে, দাদা এনেকুৱা কেঁকুৰা মেকুৰা হৈছে, মই কি ঔষধ দিম? তাৰ কাৰণে আপোনালোকক মই ঔষধখিনি আগতীয়াকৈ জনাই দিলোঁ। আপোনালোকে বিশেষকৈ ঔষধ ইউৰিয়া সাৰটো বেছিকৈ নিদিব। আৰু তাৰ লগতে কৈছোঁ আপোনালোকে DRBৰ ক্ষেত্ৰতো কলাৰটো বেছি নিদিব, 10-26টো বেছি ইউজ কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে, কোন ঠাইৰ পৰা চাই আছে, আপোনালোকক অশেষ মোক ধন্যবাদ জনাইছোঁ। তো কথা হ'ল আজি আৰু মই বিশেষ আপোনালোকৰ লগত আলোচনা নকৰোঁ, আজি মই আপোনালোকৰ লগত 2-4টামান কথা আলোচনা কৰিলোঁ। পিছলৈ মই আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰিম, সেই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম, সেই আশাৰে ধন্যবাদ।